আজি আমি ডুমডুমা সমষ্টিৰ ৰাইজে ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞতা জনাই আজি তিৰংগা যাত্ৰা আমি উলিয়াইছোঁ। পেহেলগামৰ যি নৃশংস হত্যাকাণ্ড পাকিস্তানৰ প্ৰৰোচনাত উগ্ৰপন্থীসকলে কৰিছিল তাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতীয় সেনাই দিছে। গতিকে আমি ভাৰতীয় সেনাক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু জাতীয় পতাকাৰ তলত আমি সকলো দেশবাসী একত্ৰিত হৈ যিকোনো উগ্ৰপন্থী বা যিকোনো ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে আমি সকলো সময়ত একত্ৰিত হৈ আমাৰ যি একতা শক্তি সেই একতা শক্তিৰে সকলোকে আমি প্ৰতিহত কৰি যাব পাৰিম। আৰু এই ক্ষেত্ৰত ভাৰতীয় সেনাই যিখিনি কাম কৰিছে তাৰ বাবে আমি তেখেতসকলক বহুত কৃতজ্ঞতা জনাইছোঁ। আৰু প্ৰতিগৰাকী দেশবাসী প্ৰতিটো ভাৰতীয় সেনাৰ পৰিয়ালৰ ওচৰত পৰিয়ালৰ লগত থাকি তেখেতসকলৰ সাহস আৰু মনোবল আমি বঢ়াব খুজিছোঁ। আজি আমি ডুমডুমা সমষ্টিৰ ৰাইজে ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞতা জনাই আজি তিৰংগা যাত্ৰা আমি উলিয়াইছোঁ। পেহেলগামৰ যি নৃশংস হত্যাকাণ্ড পাকিস্তানৰ প্ৰৰোচনাত উগ্ৰপন্থীসকলে কৰিছিল তাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতীয় সেনাই দিছে। গতিকে আমি ভাৰতীয় সেনাক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু জাতীয় পতাকাৰ তলত আমি সকলো দেশবাসী একত্ৰিত হৈ যিকোনো উগ্ৰপন্থী বা যিকোনো ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে আমি সকলো সময়ত একত্ৰিত হৈ আমাৰ যি একতা শক্তি সেই একতা শক্তিৰে সকলোকে আমি প্ৰতিহত কৰি যাব পাৰিম। আৰু এই ক্ষেত্ৰত ভাৰতীয় সেনাই যিখিনি কাম কৰিছে তাৰ বাবে আমি তেখেতসকলক বহুত কৃতজ্ঞতা জনাইছোঁ। আৰু প্ৰতিগৰাকী দেশবাসী প্ৰতিটো ভাৰতীয় সেনাৰ পৰিয়ালৰ ওচৰত পৰিয়ালৰ লগত থাকি তেখেতসকলৰ সাহস আৰু মনোবল আমি বঢ়াব খুজিছোঁ।